খামচি আপোনালোকৰো বহুত বেছি ওলাই নেকি গৰমৰ দিনত? আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰি চাব পাৰে। একেবাৰে আপোনালোকে খামচিৰ সমস্যা নাপায়। কাৰণ মোৰ তেনেকে খামচি নোলায়, কিন্তু দেউতাৰ ওলাই যথেষ্টখিনি, আৰু তেওঁ 3 দিনৰ পৰা এনেদৰে ব্যৱহাৰ কৰি আছে আৰু যথেষ্টখিনি উপকৃত হৈছে। খামচিটো ওলোৱা নাই বা কমিছে। গতিকে আপোনালোকে বস্তুখিনি ব্যৱহাৰ কৰি চাবচোন। গোটেইখিনি বস্তু মই ভিডিঅ'টো শেষৰ ফালে আপোনালোকক দেখুৱাই দিছোঁ। আচলতে যিহেতু গৰমৰ দিনত আমি ঘামি থাকোঁ, গতিকে আপোনালোকে বেক্টেৰিয়াসমূহ কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই বস্তুখিনি। আৰু তেতিয়া আপোনালোকে ফ্ৰেছ ফিল কৰি থকাৰ লগতে আপোনালোকৰ গাৰ দুৰ্গন্ধ, ঘামচি এই সকলোবোৰ নোহোৱা হ'ব। আৰু সৰু বাচ্ছাক যদি আপোনালোকে লগাব খোজে তেতিয়াহ'লে নেমু টেঙাটো নিদিব, কাৰণ ঘামচিবোৰত ধৰে যিহেতুকে ঘামচিটো ভাঙি গ'লে আৰু কান্দিব তেতিয়া। সেইবাবে আপোনালোকে নেমু টেঙাটো নিদিব। অকল মহানিম তিতাৰ পাতটো আপোনালোকে সিজাই পেলাই সেই পানীটো ঠাণ্ডা হোৱাৰ পিছত যদি গা ধুৱাই দিয়ে গৰমৰ দিনত মাজে মাজে সপ্তাহত এদিন দুদিন, তেতিয়াহ'লে খুব ভাল সৰু বাচ্ছাৰ বাবে বিশেষকৈ। তেতিয়া বেক্টেৰিয়াসমূহ ধ্বংস হ'ব, লগতে আপোনালোকৰ ঘামচিৰ উপদ্ৰৱটোও কমিব, ঘামচিও আপোনালোকৰ নোলায় সৰু ল'ৰা ছোৱালী। আৰু ডাঙৰৰ ক্ষেত্ৰত আপোনালোকে নেমু টেঙা, লগতে মহানিম তিতা আৰু এল'ভেৰা জেল এই গোটেইখিনি বস্তু মিহলি কৰি খুব সুন্দৰকৈ পেষ্ট এটা বনাই লৈ আপোনালোকে এনেকৈ লগাব। আচলতে গা ধুব ওলাইছিল দেউতাও, মই বোলো যিহেতুকে তুমি লগোৱা বা লগাই আছা বা ময়ো লগাই দিছোঁ এইকেইদিন, আজি ভিডিঅ' এটিকে বনাই দিওঁ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এনেদৰে লগাই পেলাই 20 মিনিট সময় থাকিব আৰু তাৰপিছত ধুই দিব। ঠিক তেনেকৈ আপোনালোকে সপ্তাহত এদিন দুদিনকৈ ব্যৱহাৰ কৰকচোন, একেবাৰে ঘামচি আপোনালোকৰ নোলায়। মই অকণমান তথাপিও লগাই দিছোঁ, মুখতো আপোনালোকে লগাব পাৰে, একো সমস্যা নাই। গোটেইখিনি বস্তু যিহেতুকে ভাল নেচাৰেল বস্তু হয়, ইয়াৰ পৰা কোনো ক্ষতি নাই বা কোনো ধৰণৰ ছাইড এফেক্ট নাই। গতিকে আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব আৰু ৰিজাল্টটো মোক জনাব। বহুতেই ইতিমধ্যে নেমু টেঙা লগায় বা কোনোবাই অকল মহানিম তিতা লগায়, তেতিয়া কিন্তু ইমান ভাল ৰিজাল্ট এটা পোৱা নাযায়। কিন্তু যেতিয়া এই গোটেইখিনি বস্তু একেলগে মিহলি কৰি লগোৱা হয়, তেতিয়া খুব সুন্দৰ এটা ৰিজাল্ট পাব। বা ঘামচিৰ বাবে খজুৱতি হোৱা, লগতে আপোনালোকৰ একেবাৰে বহুতেই ৰঙা হৈ যায়, ইমান বেছি ঘামচি হয়, খহটাৰ নিচিনা হৈ যায়, সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হ'ব এই বস্তুখিনি যদি এনেদৰে ব্যৱহাৰ কৰে। আৰু কেনেকুৱা পালে সেইটো মোক জনাব। আপোনালোক উপকৃত হ'লেহে মোৰ ভিডিঅ'টি সাৰ্থকতা যিহেতুকে লাভ কৰে। গতিকে আৰু কি ভিডিঅ' বিচাৰে সেয়াও জনাব, মই আনিবলৈ চেষ্টা কৰিম। ইতিমধ্যে এইকেইদিন যিহেতুকে অনলাইন কাটিঙৰ ক্লাছত ব্যস্ত আছোঁ, অকণমান ভিডিঅ'সমূহ পাতলকৈ আপোনালোকে পাব, তাৰপিছত আকৌ কণ্টিনিউ কৰিম। ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি বস্তু একেবাৰে উত্তম, ইয়াতকৈ আৰু বিশেষ ভাল পদ্ধতি নাই ঘামচি নোহোৱা কৰিবৰ বাবে। যিহেতু গৰমৰ দিন, বহুতৰে ঘামচিৰ সমস্যা হয়। এয়া হৈছে মহানিম তিতা, সকলোৱে চিনি পায় মহানিম তিতাৰ পাতটো। মই ধুনীয়াকৈ ধুই লৈছোঁ পৰিষ্কাৰ কৰি। লগতে এয়া হৈছে নেমু টেঙা। নেমু টেঙাটো বহুত ভাল, কিন্তু অকল নেমু টেঙা যদি লগায় তেতিয়া ইমান এটা উত্তম ফল নাপায়, কাৰণ বেক্টেৰিয়াসমূহ ধ্বংস কৰাত মহানিম তিতাই যথেষ্ট সহায় কৰে। নেমু টেঙাখিনি মই ইয়াতে চেপি দিম। এয়া লগতে এল'ভেৰা জেল আপোনালোকে ইচ্ছা কৰিলে ঘৰুৱাও দিব পাৰে। মই আজি পতঞ্জলীয়ে দিছোঁ, আন দিনা কিন্তু ঘৰুৱাও ব্যৱহাৰ কৰোঁ। পতঞ্জলী অকণমানেই আছে, বৰ বিশেষ নাই। এচামুচমান মই দি লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান পানী দি পেষ্ট এটা বনাই ল'ম। তাৰপিছত আপোনালোকে দেখিলেই লগোৱাটো